যে 10 সেপ্টেম্বৰ SIT রিপোর্ট আহিব গৌৰৱ গগৈ আমি পাকিস্তানী আমি প্রমাণ দিম কৈছে নাই কোৱা 10 সেপ্টেম্বৰ চৰি আছিল বাঘৰ দৰে চৰি আছিল 10 সেপ্টেম্বৰ হে বাঘটো মেকুৰী হৈ গ'ল Congress MP and Assam CM face Gaurav Gogoi fights back at Assam CM over Pakistani agent role. In a shocking turn of events, Gaurav Gogoi has hit back at the Assam Chief Minister Himanta Biswa Sarma over the Pakistani agent role, saying the tiger has turned into a cat. This statement has sparked a heated debate and raised question about the political climate in Assam ahead of Assembly elections 2026. Watch this video to know more about the controversy and what Gaurav Gogoi has to say in response to the CM statement saying that Gaurav Gogoi is a Pakistani agent. Just 2 days ago, Assam Chief Minister Himanta Biswa Sarma had said that he has concrete evidence of Gaurav Gogoi being a Pakistani agent. মই তো কৈছিলো ফ্লপ মহাফ্লপ যিমান হিট ৰৈ বিনালে জুবিন গাৰ্গৰ চিনেমা হৈছে সিমানে ডাঙৰ ফ্লপ মুখ্যমন্ত্ৰী SIT পাকিস্তানৰ এক কথাবোৰ হৈছে কিন্তু আমাৰ 10 সেপ্টেম্বৰ কথা আমি ৰাখিছো 10 সেপ্টেম্বৰত আমি কৈছিলো যে বিজেপি পৰা আমাক যোগদান কৰিব আহিলে মানসিং ৰংপি ডাঙৰীয়া আমাক 10 সেপ্টেম্বৰত যোগদান কৰিলে আমি নিজৰ কথা ৰাখিছো আমি কলো যে প্ৰতিটো মাহৰ 10 তাৰিখ আমি বিজেপি মনটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মনটো অলপ আমনি কৰিম আৰু সেই কাৰণে কি হৈছে 10 সেপ্টেম্বৰত বিজেপি ত্যাগ কৰি কংগ্ৰেছৰ যোগদান কাৰ্যসূচী হ'ল 10 অক্টোবৰত বিজেপি ত্যাগ কৰি কংগ্ৰেছৰ যোগদান হ'ল আৰু এতিয়া যোগদান কৰা তালিকা ইমান বহল অহা 10 নৱেম্বৰ তাৰিখে প্ৰতিটো জিলাৰ ভিতৰত বিজেপি ত্যাগ কৰি কংগ্ৰেছৰ যোগদান কাৰ্যসূচী হ'বগৈ তো সেই কাৰণে ভয় নকৰিব কোনো কাৰণত ভয় নকৰিব যদি ভাবে যে কংগ্ৰেছত আহিলে আপোনালোকৰ আঁচনি কৰ্তন হ'ব আপোনালোকে ভয় নকৰিব কংগ্ৰেছ যেতিয়া আহিব সকলোৱে আঁচনি লাভ কৰিব কংগ্ৰেছ যেতিয়া আহিব সকলোৱে আঁচনিবোৰ লাভ কৰিব আৰু আজি তাৰিখত যিবোৰ আঁচনি আছে তাতকৈ আৰু ভাল আঁচনি কংগ্ৰেছৰ চৰকাৰ দিনত আপোনালোকে পাবলৈ গৈছে যিদৰে ভাল ভাল আঁচনি প্ৰায় তৰুণগোহাঁইদেৱৰ দিনত আছিলে মামনি মাজনী বাইদেউ নবৌ বিনামূলীয় কম্পিউটাৰ বিনামূলীয় ল্যাপটপ বিনামূলীয় তাঁতশাল বিনামূলীয় সূতা একেৰাহে পৰৱৰ্তী দিনত বৰ্তমান যিখিনি আঁচনি পাইছে তাতকৈ আৰু ভাল আঁচনি দুগুণ আৰু ভাল আঁচনি অসমৰ মহিলা পাবলৈ গৈ আছে কিন্তু মাত্ৰ আমি আঁচনি লৈ সীমিত হৈ নাথাকো আমি বিচাৰো যে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত আমি অসমৰ নাম আমি যাবলৈ বিচাৰো খেলৰ ক্ষেত্ৰতে হওক সাংস্কৃতিক ক্ষেত্ৰতে হওক সাহিত্যিক ক্ষেত্ৰতে হওক অৰ্থনৈতিক ক্ষেত্ৰতে হওক ভাৰতৰ অন্যতম ৰাজ্যৰ ভিতৰত আমি সকলোৱে মিলিজুলি আমি অসমখন আমি আগুৱাই লৈ যাম আৰু অসমৰ মাজত শান্তি থাকিব অসমৰ মাজত স্বাভিমান ৰাইজৰ স্বাভিমান জীয়াই থাকিব সেই কাৰণে এইখিনি কাম কৰিবলৈ হলে লাগিব আপোনালোকৰ সহায় লাগিব আপোনালোকৰ মৰম লাগিব আপোনালোকৰ আশীৰ্বাদ আৰু নিশ্চয় আজি এই সভা প্ৰমাণ কৰি দিছে যে ৰাইজৰ বাস্তৱ আশীৰ্বাদ আজি কংগ্ৰেছৰ লগত আছে মই